সৰু কালতে কিছুমান ডাঙৰ মানুহৰ পৰা শুনা এষাৰ কথা মোৰ মনত পৰিছে। কথাষাৰ এনেকুৱা ধৰণৰ যে ততীয়ে আছিল তৎ কৰি নিচতীয়া আছিল চাই, সূতা আঁঠুৱা দি মহ সোমাই ভুৰুং ভুৰুং খাই। ঠিক তেনেকুৱাই হ'ল আমাৰ দিলীপ শইকীয়াৰ লগত। সকলোকে নমস্কাৰ জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'। আৰু আজি ভিডিঅ'টো হ'ল মানুহ খোৱাৰ ওপৰত। আপোনালোকে গম পায়নে, বিজেপি তেনেকুৱা কিছুমান পালি নেতা ওলাইছে, তেওঁলোকে কি কৰে জানেনে? টকা পইচা যদি নিদিয়ে কোনোবাই টেক্স তুলিবলৈ গ'লে, তেন্তে হ'লে চিধাই তেওঁলোকে কামোৰ মাৰে। চাওক তেনেহ'লে কেনেকুৱা ৰাক্ষস মানুহ আছে বিজেপি চৰকাৰৰ দিনত। আৰু এয়া মই মিছা কথা কোৱা নাই, একদম তেওঁ কি হৈছে, যিজনৰ কথা মই ক'বলৈ গৈছোঁ সেইজন আমাৰ জয়ন্ত মল্লৱ বৰুৱা আৰু দিলীপ শইকীয়াৰ একেবাৰে ঘনিষ্ঠ হয়। কিয় ঘনিষ্ঠ হয় বুলি কৈছোঁ, যি ধৰণেহে ডিঙিত খাবতা খাবতি কৰি পেলাই তেওঁলোকে ফটো উঠি আছে। এতিয়া কিছুমানে কয় ফটো উঠিলে বুলিয়ে তেওঁ বিজেপি নেতা নেকি। আৰু মই কৈছোঁ যে তেওঁলোক হয়। কিয় ক'লো হয় বুলি, তেওঁলোকে নিজ মুখেৰে স্বীকাৰ কৰিছে। আৰু যাৰ ওচৰত স্বীকাৰ কৰিছে, মই বাৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ ননাকৈ নাথাকোঁ, নিশ্চয় লগাই দিম। কাৰণ মই যিকোনো ভিডিঅ' দিলে তাৰ প্ৰমাণটো মই ভিডিঅ'টোতে সাঁচি ৰাখোঁ। আৰু নহ'লে কৈ দিব পাৰে ন কেতিয়া এইবিলাক মিছা কথা বুলি, সেইটো কাৰণে কিন্তু মই সাঁচি ৰাখোঁ। আৰু কি কথা জানেনে, চাওক কেনেকুৱা গুণ্ডাগিৰি তেহেঁতৰ। গড়চুকা হয় এই ঘটনাটো, আপোনালোকক মই সকলোখিনি ক'ম। গড়চুকত সেইজন যুৱকে হাফ পেণ্ট এটা পিন্ধি পেলাই টেক্স তুলিবলৈ গৈছে বোলে। এতিয়া আমাৰ মামায়ে ক'ব এইবিলাক আমাৰ নহয়, কিবা নহয়। কিন্তু কি হৈছে জানেনে, মামাৰে ঘনিষ্ঠ বন্ধু মল্লৱৰ লগতে তেওঁ আছে তেনেকৈ খাবতা খাবতি কৰি। আৰু ইফালে আছে দিলীপ শইকীয়া, আৰু দিলীপ শইকীয়াইটো একদম সাবতি মাৰি ধৰি আছে। গতিকে আৰু মই বেছি পলম নকৰোঁ, বৰষুণো আহি আছে, বৰষুণৰ চাউণ্ড হয়তো আপোনালোকে পাবও পাৰে। গতিকে পলম নকৰি আপোনালোকৰ মাজলৈ মই মানুহ খোৱা সেই বিজেপি নেতাজনক লৈ আহিবলৈ বিচাৰিছোঁ। আপোনালোকে চাওক। আৰু তাৰ আগতে চাই ল'ব লাগিব, কিয় ক'লোঁ মই জানেনে, মই যে এটা উপমা দিলোঁ ফটা আঁঠুৱা দি মহ সোমাই ভুলুং ভালাং খাই বুলি। কিয় কৈছিলোঁ জানেনে, দিলীপ শইকীয়া ইফালে লাগি আছে গৌৰৱ গগৈৰ লগত। গৌৰৱ গগৈ আমুক এজেণ্ট তামুক এজেণ্ট সেইখন মাৰি আছে, একেখন জেগাতে একে ঠাইতে। মানে কি হৈছে, তেওঁলোক দুইজনে মিটিং পাতিছে। আৰু মিটিং পাতি কি কৰিছে, সেই বয়সস্থ মানুহজনে সেই গৌৰৱ গগৈক মানে ফুটত ফুট উঠি মামাক দেখিছে কোৱা। আৰু তেওঁ ভাবিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যেতিয়া ময়ো কওঁচোন, কিজনী মোক মানুহে আদৰি ল'বই। কিন্তু না, তুমি সৰ্বা মানুহ, তোমাক কোনেও বিশ্বাস নকৰে। মামাকে যদি বিশ্বাস কৰে, তোমাক কোনেও বিশ্বাস নকৰে। গতিকে তেওঁ আছে মানে দিলীপ শইকীয়া আছে, গৌৰৱ গগৈ পিছত লাগি। আৰু ইফালে তেওঁ সতীৰ্থসকলে কি কৰিছে, সাৱতি থকা সতীৰ্থসকল আকৌ দেই, সেইসকলে কি কৰিছে, মানুহ কামোৰ মাৰিছে। আৰু মানুহ কেনেকুৱা মানুহক কামুৰিছে জানে নাই, পুলিচ প্ৰশাসনক। চাওক তেন্তে হ'লে ইহঁত কিমান ধুৰন্ধৰ। আপোনালোকৰ মাজলৈ দুইটা ভিডিঅ' আগবঢ়াই দিছোঁ, চাওকচোন। তাত বহি যোৱাকৈ এটা কামোৰ, কীৰ্তিৰাজৰ কুকীৰ্তি। গড়চুকত গুণ্ডা ওলাইছে। গুণ্ডা এইটো, নাম কীৰ্তিৰাজ দেউৰী। নিশা হাফ পেণ্ট টি চাৰ্ট পিন্ধি এইখন বগা ইন'ভালৈ ওলাই আহিল কীৰ্তিৰাজ। গড়চুকৰ চাহ দোকান হোটেলে সোমাল কীৰ্তিৰাজ। টেক্স লাগে, গুণ্ডা টেক্স নিদিলে গড়চুকত দোকান দিব নোৱাৰিব বুলি ভাবুকি দিলে, টেক্স নিদিলে গুলিয়াই দিম। নাই, ল'ৰাজন আহিছে মানে হাফ পেণ্ট এটা পিন্ধি আহিছে, খালী গা আছে, আহি দোকানৰ ভিতৰত সোমাইছে। মালিক কোন বুলি কয় বোলে 500 টকা বিচাৰে। সি বোলে কোনোবা মিনিষ্টাৰৰ ল'ৰা, সি কাৰো কথা নামানে। সেই কয় কি তোক চুট কৰি দিম, তোক গুলিয়াই মাৰিম, তোৰ দোকান জ্বলাই দিম। একাংশ দোকানীয়ে খবৰ দিলে আৰক্ষী গৈ উপস্থিত হৈ কীৰ্তিৰাজক ধৰিলে। তেতিয়াই আৰম্ভ মাৰপিট। যুৱকজনৰ আক্ৰমণৰ বলি হ'ল উপ পৰিদৰ্শক ৰিংকু বৰা। এছআইজনক লাঠিৰে কোবোৱাৰ লগতে ডিঙিৰ পিছফালে কামোৰ মাৰিলে কীৰ্তিৰাজে। কীৰ্তিৰাজৰ কামোৰ, আৰক্ষীৰ ক্ৰন্দন। এতিয়া কীৰ্তিৰাজ বশিষ্ঠ আৰক্ষীৰ জালত। ধনী ঘৰৰ ল'ৰা কাৰ্যসূচীত অংশ ল'লে গৌৰৱ গগৈ আৰু দিলীপ শইকীয়াই। দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন কৰ্মী আৰু সম্বৰ্ধনা সভাত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি গৌৰৱ গগৈয়ে। আনহাতে দৰং জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। কৰ্মী আৰু সম্বৰ্ধনা সভাত অংশ লৈ গৌৰৱ গগৈয়ে বিজেপি আৰু RSSৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
বিজেপি আৰু RSSৰ বিৰুদ্ধে জনতাক সতৰ্ক হ'বলৈ আহ্বান জনাই গৌৰৱ গগৈৰ অভিযোগ বিভিন্ন ৰাজ্যৰ পৰা আহি RSS কেডাৰে অসমত শিবিৰ পাতিছে তেওঁলোকৰ উদ্দেশ্য এটাই অসমৰ মানুহৰ মাজত সংঘাত লগোৱা সেয়ে এনে প্ৰেক্ষাপটত আৰক্ষীক এইসকল লোকৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে যে কেনেদৰে অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায় আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক সতৰ্ক হ'ব লাগিব সজাগ হ'ব লাগিব RSSৰ মানুহ অসমৰ মাজত ঘূৰি আছে RSSৰ কাডাৰ বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ মানুহবোৰ এতিয়া লাহে লাহে অসমত তেওঁলোকে শিবিৰ পাতিছে আৰু শিবিৰ পাতি তেওঁলোকৰ উদ্দেশ্য এটাহে যে কেনেদৰে অসমৰ সমাজৰ মাজত তেওঁলোকে কাৰ্য লগাব পাৰে সংঘাত সৃষ্টি কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষীক আমি অনুৰোধ জনাইছো আমি অসম আৰক্ষীক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে বিভিন্ন ৰাজ্যৰ পৰা যে RSSৰ কাডাৰবোৰ অসমৰ চুকে কোণে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক আৰু তেওঁলোকৰ তালিকা বনাওক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলোকে উদ্বুদ্ধ কৰি গৌৰৱ গগৈৰ ঘোষণা 2026ত পৰিৱৰ্তন হ'ব যুঁজ এখন হ'ব আইনেই অস্ত্ৰ আৰু সংবিধানৰ শপত লৈ অসমৰ ইতিহাসৰ কথা কংগ্ৰেছে মনত পেলাব বুলি তেওঁ সদৰি কৰে শংকৰদেৱ মাধৱদেৱ আজানপীৰ আদি মহাপুৰুষৰ আদৰ্শেৰে কংগ্ৰেছ আগবাঢ়ি যাব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্য আমি যুঁজিম আমি জিকিম পৰিৱৰ্তন হ'ব এইবাৰ যুঁজ এখন হ'ব এইবাৰ যুঁজ এখন হ'ব প্ৰত্যেক কংগ্ৰেছ কৰ্মী এবাৰ সজাগ হৈছে পঞ্চায়ত নিৰ্বাচনত প্ৰশাসনৰ জৰিয়তে যেনেকৈ আমাক বহাই থলে যেনেকৈ আমাৰ কৰ্মীখিনিক তেওঁলোকে ঘৰৰ মাজত আবদ্ধ কৰি ৰাখিলে আমি প্ৰত্যেক আমি থানাত আমি প্ৰত্যেক আমি আৰক্ষীৰ ওপৰত আমি আইনী নিজৰ এটা টিম লগাই আমি কোনো চৰকাৰী বিষয়া আইনৰ বিৰুদ্ধে বিজেপি দলৰ হৈ আমি কাম কৰিবলৈ নিদিওঁ আইন আমাৰ অস্ত্ৰ তেওঁলোকে অবৈধ কাম কৰিব ইলিগাল কাম কৰিব ক্ৰিমিনেলৰ হাত ল'ব আমি আইনৰ হাত ল'ম আমি সংবিধানৰ শপত ল'ম আমি অসমখনৰ ইতিহাস মনত পেলাম অসমীয়া সংস্কৃতি আমাৰ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি মাধৱদেৱৰ সংস্কৃতি আজানপীৰৰ সংস্কৃতি লাচিত বৰফুকনৰ সংস্কৃতি কমলাবাৰীৰ সংস্কৃতি শ্বহীদ কুঁৱৰ কোঁৱৰৰ সংস্কৃতি আমি এই মহান পুৰুষসকলৰ আদৰ্শ স্মৰণ কৰি আমি আগবাঢ়ি যাম আমি যুঁজিম আৰু আমি জিকিম কিন্তু কষ্ট হ'ব ত্যাগ কৰিব লাগিব প্ৰত্যাহ্বান থাকিব ইপিনে দৰং জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত অংশ লৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় বিভিন্ন কথাৰ লগতে দলৰ সামাজিক মাধ্যমৰ পেজৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে বহু জিলাৰ সামাজিক মাধ্যমৰ পেজত লাইক কমেণ্ট শ্বেয়াৰ কম হোৱাৰ কথাও তেওঁ উল্লেখ কৰে দৰং জিলাৰ সামাজিক মাধ্যমৰ পেজটোৰ সক্ৰিয়তাৰ সন্দৰ্ভতো তেওঁ প্ৰশ্ন উত্থাপন কৰে লগতে কমেণ্টত নমস্কাৰ দিয়াক লৈও তেওঁ উত্থাপন কৰে প্ৰশ্ন সোশ্যাল মিডিয়া ঠিক আছে পেজটো আমাৰ নিজৰ দলৰ পেজটো গতিকে মোৰ এটা অনুৰোধ থাকিব প্ৰত্যেকে বিজেপি দলৰ পেজটো যিটো আমাৰ জিলাৰ পেজটো এটলিষ্ট দুটা পোষ্ট আপোনালোকে শ্বেয়াৰ কৰিব বিজেপিৰ দৰং ডিষ্ট্ৰিক্ট পেজৰ পৰা প্ৰত্যেকজন কাৰ্যকৰ্তা দুটা প্ৰধানমন্ত্ৰী কৰিব দুটা মুখ্যমন্ত্ৰী কৰিব দুটা লাগিলে ৰাষ্ট্ৰীয় সভাপতি কৰিব দুটা নিজেও দিব আৰু যদি ভাল পায় কেতিয়াবা দুটা ৰাষ্ট্ৰীয় সভাপতিও শ্বেয়াৰ কৰিব যদি ভাল পায় এইটো কথা কম্পালচৰি নহয় মোৰ বাৰু এটা অৰ্গেনিক যি কৰে চলি আছে কিন্তু পাৰ্টিৰ পৰা আহিলে আকৌ ঘূৰিলে চাৰ করতে একে ৰাণা বৰিষ্ঠৰ দিয়া বস্তু ডেলিমা দেৱী আছে নীলিমা দেৱীৰ দিয়া বস্তু প্ৰতাপ বৰদলৈ আছে প্ৰতাপ বৰদলৈ দিয়া বস্তু আকৌ ৰাণা বৰিষ্ঠত লাগে ৰাণা বৰিষ্ঠৰ বস্তু আকৌ আহিলে মুকুন্দ দেখা
মুখ্যমন্ত্রী এখন পোস্ট হওয়া ঘুরে দিয়ে অত আমার পেরিফেরির বাইরেও এই মালে না যায় কমপ্লেন্টে না যায় আমার কাছে ঘুরে ঘুরে দেবে আর সব নমস্কার এইটো একদম সব নমস্কার কমেন্ট সব নমস্কার নমস্কাৰ কৰি কিমান মানুহে ইকো হৈ গ'ল এনেকৈ জিলা সমিতিবোৰৰ সামাজিক মাধ্যমৰ পেজবোৰৰ কথা কৈ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সামাজিক মাধ্যমৰ পেজটোৰ উদাহৰণ দিয়ে এই উদাহৰণ দিবলৈ গৈ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ক'লে গৌৰৱ গগৈৰ পেজটো চাওক না নেক্সট CM গৌৰৱ গগৈ তাৰ লগতে তেওঁ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ সামাজিক মাধ্যমৰ পেজটোৰ কমেণ্টত নমস্কাৰ এটাও নাই বুলি উল্লেখ কৰে গৌৰৱ গগৈ তেওঁ চাওক না নেক্সট CM গৌৰৱ গগৈ পুষ্কাৰ চাব কিমান লিখে দিয়ে তাত নমস্কাৰ এটাও নাই 70% তেওঁলোকক ভোট দিয়া মানুহ হ'ব পাৰে কিন্তু নমস্কাৰ নাই এইটো একো কাম নাই গৌৰৱ গগৈ পৰৱৰ্তী মুখ্যমন্ত্ৰী বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কোৱা কথাই এতিয়া তাৎপৰ্য বহন কৰিছে অৱশ্যে সামাজিক মাধ্যমৰ পেজৰ উদাহৰণ দিবলৈ গৈ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৰা এই মন্তব্যক দলৰ আন নেতাকৰ্মীসকলে কেনেদৰে লয় সেয়াহে হ'ব গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট বিজেপি নেতাৰ পুত্ৰই এই কাণ্ড সংঘটিত কৰিছে আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে পিতৃৰ বলেৰে আসলতে বলিয়ান এগৰাকী কৃতিৰাজ নামৰ এগৰাকী উদন্ত যুৱক জনাই গৈছে সবিশেষে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কৃতিৰাজ দেউৰী নামৰ এজন যুৱকে যে কাণ্ড সংঘটিত কৰিছে তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এজন আৰক্ষী বিষয়াক ভয়ংকৰ কাণ্ড সংঘটিত কৰা হৈছে এজন আৰক্ষী বিষয়াৰ সৈতে আৰু মহানগৰীত বিজেপি নেতাৰ পুত্ৰৰ ভয়ংকৰ কাণ্ড নিশা মহানগৰীৰ গড়চুকত আৰক্ষীৰ সৈতে ভয়ংকৰ কাণ্ড ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু পিতৃৰ শক্তিৰে বলিয়ান পুত্ৰ কৃতিৰাজ দেউৰী ধীৰাজ দেউৰীৰ পুত্ৰ কৃতিৰাজ দেউৰী আৰু কৃতিৰাজ দেউৰী নামৰ যুৱকজনে আৰক্ষীক আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰ জনাই গৈছে মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বিজেপি নেতা ধীৰাজ দেউৰীৰ পুত্ৰ কৃতিৰাজ দেউৰী আৰু ধীৰাজ দেউৰীৰ ৰাজ্যিক বিজেপিৰ সদস্য বুলি জানিব পৰা গৈছে চাহ দোকান হোটেলে গুণ্ডাকৰ বিচাৰি ফুৰিছিল কৃতিৰাজে আৰু গুণ্ডাকৰ নিদিলে গুলিয়াই মৰাৰ ভাবুকি দিছিল দোকানীসকলক যাৰ পাছতে আৰক্ষীক খবৰ দিয়া হৈছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপ পৰিদৰ্শক ৰিংকু বৰা উপস্থিত হৈছিল ঘটনাস্থলীত কিন্তু তাৰ পাছতে আৰক্ষীক উলুটাই প্ৰহাৰ কৰা হৈছে কৃতিৰাজ দেউৰীয়ে পিতৃৰ শক্তিৰে বলিয়ান হৈ প্ৰহাৰ কৰিছে গুণ্ডা টেক্স বিচাৰি যাওঁতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষী উপস্থিত হৈছিল কিন্তু আৰক্ষী উপ পৰিদৰ্শক ৰিংকু বৰাৰ সৈতে ভয়ংকৰ কাণ্ড কামুৰি আক্ৰমণ কৰা হৈছে তদন্তৰ বাবে ঘটনাস্থলীলৈহে গৈছিল আৰক্ষী উপ পৰিদৰ্শক গৰাকী আৰু লাঠিৰে কোবোৱাৰ লগতে আৰক্ষী উপ পৰিদৰ্শক ৰিংকু বৰাৰ ডিঙিত কামুৰি ধৰিছে যুৱকজনে ইতিমধ্যে গড়চুক আৰক্ষীৰ জালত পৰিছে কৃতিৰাজ দেউৰী আমি পুনৰবাৰ জনাই গৈছো দৃশ্যাংক দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংক দেখুৱাইছো গড়চুকত নিশা ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে বিজেপি নেতাৰ পুত্ৰই বিজেপি নেতা ধীৰাজ দেউৰীৰ পুত্ৰ কৃতিৰাজ দেউৰীৰ ভয়ংকৰ কাণ্ড এইজন হৈছে কৃতিৰাজ দেউৰী পিতা হৈছে বিজেপি নেতা ৰাজ্যিক বিজেপিৰ এজন সদস্য ধীৰাজ দেউৰী আৰু ধীৰাজ দেউৰীৰ পুত্ৰই পিতৃৰ শক্তিৰে বলিয়ান হৈ আসলতে কি কাণ্ড সংঘটিত কৰিছে সেয়া আমি দেখাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত দোকানে হোটেলে বা চাহ দোকান যিমান গড়চুকত দোকান আছে সকলো দোকানতে আসলতে গুণ্ডা টেক্স বিচাৰি যায় এজন কৃতিৰাজে আৰু গুণ্ডা টেক্স নিদিলে দোকানীসকলক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰে আৰু তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত হৈছিলগৈ আৰক্ষী উপ পৰিদৰ্শক ৰিংকু বৰা উপস্থিত হৈছিলগৈ কিন্তু উলুটাই ৰিংকু বৰাক আক্ৰমণৰ অভিযোগ আছে গুৰুতৰ অভিযোগ আছে বিজেপি নেতাৰ পুত্ৰ কৃতিৰাজ দেউৰীৰ বিৰুদ্ধে লগতে ডিঙিত কামুৰি ধৰাৰ অভিযোগ আছে লাঠিৰে বেয়াকৈ কুবাইছে আৰু তাৰ পাছতে ডিঙিত কামুৰি ধৰাৰ সেই দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত গড়চুকত নিশা আক্ৰমণৰ ঘটনা কৃতিৰাজ দেউৰীয়ে গড়চুকৰ চাহ দোকান হোটেলে গুণ্ডা টেক্স বিচাৰি ফুৰে আৰু গুণ্ডাকো নিদিলে গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছিল দোকানীসকলক আৰু দোকানীসকলে তাৰ পাছতে উপায়হীন হৈ আৰক্ষীক খবৰ দিছিল আৰু উপস্থিত হোৱা আৰক্ষীকো আক্ৰমণ কৰা হৈছে যুৱকৰ আক্ৰমণৰ বলি হৈছে এছআই ৰিংকু বৰা আৰু এছআইজনক লাঠিৰে কোবোৱাৰ লগতে ডিঙিত কামুৰি ধৰিছে ডিঙিত কামুৰি দাগ বহুৱাই দিছে আৰু সেই দৃশ্যাংশ আমি দেখুৱাই আছো আক্ৰমণ কৰিছে কৃতিৰাজ দেউৰী আৰু কৃতিৰাজৰ পিতৃ হৈছে বিজেপি নেতা ধীৰাজ দেউৰীৰ পুত্ৰ হৈছে কৃতিৰাজ দেউৰী ৰাজ্যিক বিজেপিৰ সদস্য বুলি জানিব পৰা গৈছে কৃতিৰাজৰ পিতৃ ধীৰাজ দেউৰী আৰু তাৰ পাছতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নিশাৰ ভাগত পিতৃৰ শক্তিৰে বলিয়ান পুত্ৰই জঘন্য কাণ্ড সংঘটিত কৰিছে আৰক্ষীক
ডিঙিত কামুৰি আক্ৰমণ কৰিছে বিজেপি নেতাৰ পুত্ৰ কৃতিৰাজে। মহানগৰীত বিজেপি নেতাৰ পুত্ৰৰ ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে। নিশা গড়চুকত আৰক্ষীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু ৰাজ্যিক বিজেপিৰ সদস্য ধীৰাজ দেউৰীৰ পুত্ৰ কৃতিৰাজ দেউৰী নিজৰ পিতৃৰ শক্তিৰে বলিয়ান হৈ এনেধৰণৰ কাণ্ড সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে। আৰু গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰে। গুণ্ডা টেক্স যেতিয়া ল'বলৈ যায়, গুণ্ডা টেক্স সংগ্ৰহ কৰিবলৈ যাওঁতে যদিহে দোকানী সকলে অস্বীকাৰ কৰে তেন্তে গুলিয়াই মৰাৰ ভাবুকি দিয়ে, যাৰ বাবে অসহায় হৈ দোকানীসকলে আৰক্ষীক খবৰ দিছিল। কিন্তু সেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা SI ৰিংকু বৰাক কামোৰা হৈছে, কামুৰি আক্ৰমণ কৰা হৈছে, লাঠিৰে আক্ৰমণ কৰা হৈছে আৰু কোনক ভুক্তভোগীৰ ভাষ্য আহি পৰিছে এই মুহূৰ্তত আগবঢ়াইছো। হাফ পেণ্ট এটা পিন্ধি আহিছে, খালী গা আছে, আহি দোকানৰ ভিতৰত সোমাইছে। মালিক কোন বুলি কয় বোলে 500 টকা বিচাৰে, সি বোলে কোনোবা মিনিষ্টাৰৰ ল'ৰা। তাৰপিছত মই ক'লো মোৰ আছো এতিয়া কৰ্মচাৰী এটা আছে, সি ক'লা তুমি বাহিৰ হোৱা, তুমি বাহিৰ হোৱা। বাহিৰ হোৱাৰ পিছত এই দুটামান কাষ্টমাৰৰ লগত লাগি গ'ল। লাগি যোৱাৰ পিছত মই এইবাৰ ক'লো সিয়াক যে তুমি ইয়াৰ পৰা যোৱা। সি কাৰো কথা নামানে, সেইবাৰ কয় কি তোক শ্বুট কৰি দিম, তোক গুলিয়াই মাৰিম, তোক দোকান জ্বলাই দিম। তাৰপিছত মই থানাত আহিলোঁ, থানাত খবৰ দিলোঁ, থানাৰ পুলিচ গ'ল। তেতিয়া সি পলাই সি গুচি গ'ল। ছেকেণ্ড টাইম আহি আৰু আহিছে 2:30 বজাত। অহাৰ পিছত আৰু পুলিচ মাতিলোঁ। তেতিয়া প্ৰশাসনে আনি কি কৰিছে সেইটো মই নাজানো। তাৰপিছত মই এজাহাত দিলোঁ। এইখিনি আৰু মই কি ক'ব এইটো এতিয়া প্ৰশাসনৰ বিষয় দিছোঁ। প্ৰশাসনে কিবা কি কৰে কি নকৰে সেইটো প্ৰশাসনেও কৰিছে, কিন্তু মোৰ কৰ্তব্যটো মোৰ জীৱনটো বচোৱাৰ কাৰণে মই থানাত আশ্ৰয় লৈছোঁ। এইখিনিয়ে মোৰ ক'ব লাগে। দোকানতে কৰিছে, কাষ্টমাৰ এজনকো মাৰিছে, কিন্তু কাষ্টমাৰজনটো নাই। এতিয়া কাষ্টমাৰজন ক'ত বিচাৰি পোৱা যাব? কাষ্টমাৰকো মাৰিছে, হয়। আচ্ছা, ক'ত ঘৰ ল'ৰাটো কিবা গম পাইছে নেকি? পিছতহে গম পালো থানাৰ পৰা, বৰপেটা বুলি। বৰপেটা একো নাই, ল'ৰাজন আহিছে, মানে হাফ পেণ্ট এটা পিন্ধি আহিছে, খালী গা আছে, আহি দোকানৰ ভিতৰত সোমাইছে। মালিক কোন বুলি কয় বোলে 500 টকা বিচাৰে, সি বোলে কোনোবা মিনিষ্টাৰৰ ল'ৰা। তাৰপিছত মই ক'লো মোৰ আছো এতিয়া কৰ্মচাৰী এটা আছে, সি ক'লা তুমি বাহিৰ হোৱা, তুমি বাহিৰ হোৱা। আপোনালোকে দুইটা ভিডিঅ' ক্লিপ দেখিলে নহয়নে? দেখাৰ পিছত বাৰু আপোনালোকে কেনেকে ক'ব যে এই কথাটো নহয়। আৰু ইয়াত কিন্তু এছামে কি কৰিব জানেনে? একদম জবৰদস্তি, মানে এই নহয় এইটো এনেকুৱা, এইটো তেনেকুৱা, তেনেকে ক'বলৈ চাব। কিন্তু চাওক, ইহঁতৰ মাজতো আছে কি মানুহ খোৱা আৰু লোককহে হাঁহে। লোকক হাঁহি থাকে, গৰু খোৱা, কিবা খোৱা, নহয় নে নহয়? কিন্তু ইহঁতে এতিয়া সেইবিলাকতো বাদ দিয়ক, সিহঁতে মানুহে খায় আৰু সিহঁতেনো সেইবিলাক নোখোৱাকৈ থাকিবনে? আপোনালোকে বিশ্বাস কৰিবনে? তাকো পুলিচক খাইছে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।